এখন কেঁচি যিমানেই ধাৰ নাথাকক চুলিহে কাটিব পাৰি, গছ কাটিব নোৱাৰি। এখন কুঠাৰ যিমান ধাৰ থাকক গছ কাটিব পাৰি, কিন্তু চুলি কাটিব নোৱাৰি। ঠিক সেইদৰে আমি মানুহক কেতিয়াও গুৰুত্বহীন বুলি ভাবিব নালাগে। কোনো মানুহকে নিজৰ জেগাত সকলোৱে গুৰুত্বপূৰ্ণ আৰু সকলোৱে কাম তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ থাকে। সেই হেতুকে আমি কোনো ব্যক্তিকে গুৰুত্বহীন বুলি ভাবিব নালাগে। যিদৰে কেঁচিখন যিমান চোকা হ'লেও গছ কাটিব নোৱাৰে, কিন্তু চুলি কাটিব পাৰে, আৰু কুঠাৰখন যিমান চোকা হ'লেও চুলি কাটিব বা দাড়ি কাটিব নোৱাৰে, গছ কাটিব পাৰে। ঠিক তেনেকৈ প্ৰত্যেকজন মানুহৰ জীৱনত মানুহে নিজৰ জেগাত শুদ্ধ আৰু গুৰুত্ব হৈ থাকে। গতিকে আমি আনৰ কামক নিন্দা কৰিব নালাগে আৰু আনক সৰু বুলি ভাবিব নালাগে। আমি সদায় নিজৰ কৰ্মত মনোযোগ দিব লাগে। এয়ে আমাৰ একমাত্ৰ মানসিকতা আৰু নলেজ। আমি আমাৰ ভাৱ সংকল্পত সদায় ইয়াক স্মৰণ কৰি ল'ব লাগে। নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব লাগে, অন্যৰ প্ৰতি চকু ৰাখিব নালাগে।